হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে পায় ন? আৰু বৰ্তমান মই আছোঁ ফিল্ডত, চাব পাৰিছে। আৰু মোৰ লগত আছে N160। আজি এখন বাইকৰ মই ৰিভিউ দিম আৰু বাইকখন কেনেকুৱা, কি আছে, কি কণ্ডিশ্যনত, গোটেইখিনি আপোনালোকক মই দেখাই আছোঁ। আৰু কিমান পিক আপ যায়, কিমান নাযায়, গোটেইখিনি আপোনাক ক'ম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাইকখন চাব পাৰিছে N160টো। এইখন একদম নতুন বাইকখন, একদম নতুন, 2 সপ্তাহ হৈছে আজি লোৱা। আৰু বন্ধুসকল, বাইকখনৰ পিক আপ কিমান চাব দেই, দেখাই আছোঁ কিমান দৰে। 188 লিখা আছে, কিন্তু ইয়াত পিক আপ 115 টকা লাষ্ট যায়। দেখিছে N160, এইটো N160 লিখা আছে। আৰু এনেকৈ বাইকখন দেখিবলৈ ভালে, লুকটো ভালে আছে। আগফালে লুকটো বেছি ভাল লাগে। এইটো চাব পাৰিছে, কি তামাম মানে একদম চালিয়া লাগিছে দেখিবলৈ একদম। আৰু বাইকখনৰ দামটো আপোনাৰ অন-ৰ'ড প্ৰাইচ আছে 1,31,000। আৰু ইনষ্টলমেণ্টত ল'লে আপোনাৰ পৰি যাব 180, ওচৰা-ওচৰি পৰিব বাৰু দেই ইনষ্টলমেণ্টত ল'লে। আৰু এইখন বাইক মানে কি ক'ম আৰু, এইখন বাইক ল'বলৈ মানে যোনে মানে ভাল, আজিকালি ল'ৰাখিনিক এনেকুৱা আছে না, ভাল বাইক ল'ম বুলি কয়। তো ভাল বাইক ল'বৰ কাৰণে মানে পইচাও লাগে না, ভাল বাইক ল'বৰ কাৰণে, হয় নাই? দামী বাইক KTM ল'বলৈতো 2 লাখ, আজিকালি 2.5 লাখ পাবগৈ লাগে। সিমানটো টকা চবৰে বাৰু সম্ভৱ নহয়। লৈছে বাৰু ইনষ্টলমেণ্ট লৈ পাছত ইনষ্টলমেণ্ট দিব নোৱাৰে, গাড়ী বাইক লৈ যায় টানি মেলি কুকুৰা সেনেকুৱা। যদি দামী বাইক ল'ব নোৱাৰে, তেন্তে ভাল লুক লাগে যদি বাইকৰ, তেন্তে এই N160 আপোনালোকে ল'ব পাৰে। ধুনীয়া লুক, একদম ধুনীয়া চাব পাৰে, একদম কম দামত ধুনীয়া লুক বাইকখন। তুমি লাইটটো অন কৰিছোন বাইকৰ, দেখিছে কি ধুনীয়া, একদম কেলে বাঘৰ কথা দেখিবলৈ খাতৰা। আৰু বাইকখনৰ RPM শুনিব পাৰিছে, তো দেখিব পাৰিছে গাইজ, RPM শুনিলে কিমান ধুনীয়া RPM। তো কৈছোঁতো, ইমান কম দামত মানে যদি বাইক লাগে, এইখন N160 আপোনালোকে ভাল বাইক ল'ব পাৰে। আপোনালোকে N160খন একদম ধুনীয়া, লুক চুক গোটেইখিনি ধুনীয়া আছে। পাছফালে এইটো মডিফাই কৰে যদি, এইটো ধুনীয়াকৈ বস্তুটো গুচাই দিব, একদম কি চালিয়া লাগিব চাব পাৰে। বুজিছে, পাছফালে এইটো গাঁতটো খুলিলে আৰু দেখিবলৈ তামাম একদম নক'ব আৰু। সেইটোৱে, যদি আপোনালোকে কম দামত বাইক ল'ব লাগে, তেন্তে N160 ল'ব পাৰে আপোনালোকে। একদম ধুনীয়া বাইক, বাজাজৰ হয়। আৰু বাজাজৰ কোম্পানীটো ভাল বাৰু, ইঞ্জিন গোটেইখিনি ভালে থাকে, হয় নাই? তো এনেকৈ ল'ব পাৰে আপোনালোকে। আৰু অলপ বাইকখনৰ চলোৱা ভিডিঅ'টো দি দিম বাৰু, আপোনালোকে চাব। আৰু দুটা চেনেল ABS আছে বাইকখনত, দেখিব পাৰিছে দুটা চেনেল ABS। ইয়াত ABS ডিস্ক ব্ৰেক লগোৱা আছে, এইটো এটা ABS ডিস্ক ব্ৰেক, দেখিছে? আৰু বাইকখনতো ধুনীয়া, 3জন মানুহ ধুনীয়াকৈ বহিব পাৰে। আৰু বেলেগ বাইক ল'লেও জানে, আৰু দামী বাইকত ঘৰৰ মানুহ, মা দেউতাক মানে বহাবলৈ অলপ কষ্ট নহয়, থিয় ওখ হয়। তো এইটো বাইকত মানে ধুনীয়াকৈ বহিব পাৰে, একো প্ৰব্লেম নাই। সিমানো ওখ নহয়, ধুনীয়াকৈ চিটটো চাব পাৰে।